অসমীয়া সমাজত বহুল ব্যৱহৃত কথা কাৰনুমে শত্ৰু পুনৰ সত্য প্ৰমাণ কৰিলে শিৱসাগৰৰ এটা কুলাংগাৰ পুত্ৰই। শিৱসাগৰ জিলাৰ ফুকননগৰ নৌপাম গাঁৱত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা, য'ত পুত্ৰই মাতৃৰ স্নেহক নিৰ্লজ্জভাৱে পদধূলিত কৰি অমানৱীয় কাণ্ড সংঘটিত কৰে। ৭০ বছৰীয়া পাৰ্বতী গোৱালাই তেওঁৰ পুত্ৰ ৰতন গোৱালাৰ হাতত শাৰীৰিক অত্যাচাৰৰ বলিৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰাপ্ত তথ্য অনুসৰি পুত্ৰই সুৰা সেৱন কৰিবলৈ ধন বিচাৰিলে, কিন্তু ধনৰ যোগান নিদিয়াৰ বাবে মাতৃক নিৰ্মমভাৱে আক্ৰমণ কৰি মূৰত আঘাত কৰে। অসুস্থ অৱস্থাত থকা বৃদ্ধা মাতৃয়ে প্ৰকাশ কৰে যে তেওঁৰ পুত্ৰ ৰতনে ইতিমধ্যে সুৰা সেৱন কৰি মাতাল অৱস্থাত আছিল। ইতিমধ্যে বহুবাৰ ৰতনে মাতৃক শাৰীৰিকভাৱে অত্যাচাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ, কিন্তু প্ৰতিবাৰে আৰক্ষীক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ফলত এইবাৰ পোনপটীয়াকৈ মাতৃৰ মূৰত নিৰ্মমভাৱে প্ৰহাৰ কৰি ফালি দিয়াত চিলাই কৰি দিব লগা পৰিস্থিতিৰ সৃষ্টি হয় তথা মৃত্যুমুখৰ পৰা ৰক্ষা পৰে। এই ঘটনাই পুনৰ প্ৰশ্ন উত্থাপন কৰিছে, কোনো ব্যক্তিৰ জীৱন সংকটত নপৰালৈকে বা শৰীৰৰ পৰা ৰক্ত বৈ নোযোৱালৈকে কিয় আৰক্ষীয়ে পদক্ষেপ নলয়? লগতে মাতৃৰ ওপৰত এই ধৰণৰ নিৰ্মম অত্যাচাৰৰ ক্ষেত্ৰত বিজেপি চৰকাৰে মাতৃশক্তি বুলিয়ে প্ৰচাৰ চলাই থকাৰ পাছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া বা পদক্ষেপ ল'ব নে নলয়, এইটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। তাৰমানে একো নাই, ল'ৰাটো মাৰো বুলিয়ে মাৰি মাথাটো ফাটাই দিলে। তাৰমানে হাজাৰ কৰা মানুহটো দুটা লগাইছিলে, বোৱাৰীটো, ল'ৰাটোৱে মদ খায়। তো ক'লে যে মা বোলে এইটো ভাড়াত এই তাহাঁতৰ হাজিৰা পইচাটো দি দিবি, মই কামলৈ যাওঁ, দেৰি হ'ব। তো ল'ৰাটোক নিদিয়াৰ কাৰণে খঙত মানে মোক মাৰিলে। আগতো মাৰিছে, আগতে 3বাৰ ইয়াত অহা যোৱা কৰিলোঁ, ছাৰে যাম কৰোঁতে নগ'লে। সেইকাৰণে আৰু এইবাৰ মানে তেজ ওলাই গ'ল যে বেছিকৈ, সেইকাৰণেই আহিলোঁ। মাৰ লগত মানে মই পইচা দি থৈ গৈছিলোঁ, মানুহ দুজন লগাইছিলোঁ কামত। তাৰপৰা পইচাটো মানে নিদিয়াৰ কাৰণে মাক মাৰিলে, মানে মানুহজনে মাৰিলে। আগতে কেতিয়াবা মাৰে তেনেকৈ, এজাহাৰ আগত দিছিলোঁ, খালি নগ'লে ছাৰহঁতে। আজি দিছোঁ, আজি এতিয়া গৈছে, এতিয়া যাব মানে আমাৰ লগত ছাৰজনে। ব্যুৰ' ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট।